ES আসাম পেপাৰ চেনেললৈ সকলোকক স্বাগতম জনাও। গুৱাহাটী ইউনিভাৰ্চিটিৰ BA BSc BCom ছেকেণ্ড ছেমিষ্টাৰৰ 2024ৰ এৰিয়াৰ এণ্ড বেগৰ এক্সামিনেশ্যনৰ ৰুটিন দিয়া হৈছে। তো তোমালোকৰ কিমান তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব, কিমান তাৰিখলৈ, তো সেইখিনি তোমালোকৰ আগত আজি দেখুৱাম। তো ইয়াত দিয়া আছে যে গুৱাহাটী ইউনিভাৰ্চিটি FYU GP FYIMP BA BSc BCom second semester regular and area examination 2025 তো এইখন দিয়া আছে যে BA BSc second semester 2024 যিসকল ষ্টুডেণ্টৰ বেক বা এৰিয়াৰ আহিছে যিখন সাবজেক্ট, তো সেইখন সাবজেক্টৰ যেহেতু তোমালোকৰ এক্সাম মোৰ ৰুটিনটো যেহেতু আজি দেখুৱাম, তো তোমালোকৰ এক্সামটো হ'ব যে ডেটটো দিয়া আছে যে 15/5/2025, তো তোমালোকৰ 15/5/2020 তোমালোকৰ মে মাহৰ 15 তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব। আৰু তোমালোকৰ যে 15 তাৰিখত তোমালোকৰ মৰ্নিঙত দিয়া আছে যে 9টাৰ পৰা 11:30লৈ তোমালোকৰ ফিজিকেল সায়েন্স যিখন সাবজেক্ট আছে সেইখন সাবজেক্টৰ পৰীক্ষা হ'ব আৰু এডুকেশ্যন সাবজেক্টৰ মৰ্নিঙত হ'ব। আৰু আফটাৰনুনত দিয়া আছে তোমালোকৰ যে 1:30 PM পৰা তোমালোকৰ 4টা বজালৈ তোমালোকৰ যেহেতু এক্সাম হ'ব, তোমালোকৰ যে আফটাৰনুনত এছামিজ আৰু বেংগলী দিয়া আছে। তো ছেকেণ্ড ছেমিষ্টাৰৰ 2024ৰ বেচৰ এৰিয়াৰ বা বেগৰ যেহেতু এইখন আছিল ৰুটিন, তো তোমালোকৰ যেহেতু তোমালোকে 7খন তোমালোকে সাবজেক্ট পঢ়িছিলা, 4খন তোমালোকৰ কমন পেপাৰ আছিল আৰু তোমালোকৰ 3খন কোৰ পেপাৰ আছিল। তো তোমালোকৰ কোৰ পেপাৰ এইবিলাক আছিল, তোমালোকে চাই ল'বা। আৰু তোমালোকৰ 4খন কমন পেপাৰৰ তোমালোকৰ কেতিয়া এক্সাম হ'ব সেইখিনি তোমালোকক দেখাই আছোঁ মই। তো তোমালোকৰ 23 তাৰিখত দিয়া আছে যে 23/5/2025 তোমালোকৰ যে আফটাৰনুনত দিয়া আছে তোমালোকৰ এবিলিটি এনহেঞ্চমেণ্ট কোৰ্স AEC, যেটো তোমালোকে ছেকেণ্ড ছেমিষ্টাৰত ইংলিছ কমিউনিকেশ্যন পঢ়িছিলা, তো সেইখন সাবজেক্টৰ এক্সামটো হ'ব তোমালোকৰ 23 তাৰিখ 5 মাৰ্চ 2025 হ'ব তোমালোকৰ এবিলিটি এনহেঞ্চমেণ্ট কোৰ্স। তাৰপিছত দিয়া আছে তোমালোকৰ যে 27 তাৰিখত তোমালোকৰ হ'ব, মে মাহৰ 27 তাৰিখত আছে যে মাল্টি ডিসিপ্লিনাৰী কোৰ্স যেটো MDC বুলি কওঁ, তো MDC সাবজেক্টৰ যেটো 27 তাৰিখত এক্সাম হ'ব। তাৰপিছত দিয়া আছে যে তোমালোকৰ 30/5/2025, তো তোমালোকৰ যে মে মাহৰ 23 তাৰিখত তোমালোকৰ আফটাৰনুনত দিয়া আছে ভ্যালু এডেড কোৰ্স BSc সাবজেক্ট যেটো আছে সেইখন সাবজেক্টৰ তোমালোকৰ 30 তাৰিখত আছে, তোমালোকৰ মে মাহৰ 30 তাৰিখত ভ্যালু এডেড কোৰ্স বা BSc সাবজেক্টৰ এক্সাম হ'ব। আৰু এখন সাবজেক্ট আছে তোমালোকৰ যেখন সাবজেক্ট তোমালোকৰ স্কিল এনহেঞ্চমেণ্ট কোৰ্স SEC বুলি যেখন সাবজেক্টটো কওঁ, তো সেইখন সাবজেক্ট যেহেতু নিজৰ নিজৰ কলেজৰ পৰা তোমালোকৰ ডেটটো দি দিব আৰু কলেজৰ পৰা কোশ্চিন কাটিব, তো তোমালোকৰ যে SEC সাবজেক্টে তোমালোকৰ কলেজৰ পৰা ডেটটো দি দিব, তাৰ পৰা তোমালোকে এক্সাম ল'ব। তো এইখন আছিল যে ছেকেণ্ড ছেমিষ্টাৰৰ যে 2024 বৰ্ষৰ ছেকেণ্ড ছেমিষ্টাৰৰ যিসকল ষ্টুডেণ্টৰ এৰিয়াৰ বা বেক আহিছে যিখন সাবজেক্ট, তো সেইখন সাবজেক্টৰ যেহেতু ৰুটিন দিয়া হৈছে, তো ৰুটিনটো তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা যে তোমালোকে কিমান তাৰিখত এক্সাম আছে, তো তোমালোকে পেপাৰ কোডটো চাই ল'বা আৰু সাবজেক্টটো তোমালোকে চাই ল'বা। তো তোমালোকৰ যেহেতু তোমালোকৰ মে মাহৰ 15 তাৰিখৰ পৰা তোমালোকৰ মে মাহৰ কিমান তাৰিখলৈ এক্সাম হ'ব, তোমালোকৰ জুন মাহৰ 4 তাৰিখলৈ তোমালোকৰ যেটো ছেকেণ্ড ছেমিষ্টাৰ 2024 বৰ্ষৰ এৰিয়াৰ আছে, তো সেইখন এক্সাম হ'ব তোমালোকৰ যে 15 মে মাহৰ পৰা 4 জুনলৈ। তো এইখিনি আছিল তোমালোকৰ ইম্পৰ্টেণ্ট